মানুহ আছা ঘৰত মানুহ আছা কোনিবা আছোৱা হেক মানুহ ঘৰত আছোৱা পাতো যি মাতছা মানুহ আছা বুলি কচোন তোৰ নামটো কি মোৰ নামটো এতিয়া এগিম এতিয়া এগিম কি নাম মানে এইটো তোৰ নামটো বাঢ়ি তোৰ দেউতাৰ নামটো কচোন কি বা মোৰ দেউতাৰ নামটো তাতে এগিম ইয়াৰ নাম এতিয়া এগিম দেউতাকৰ নাম তাতে এগিম আচ্ছা ইয়াৰ মাকৰ নাম কি হ'ব মানে মাকৰ নামটো কি হ'ব একবাৰ সুধি চাওঁ ৰচোন এইবাৰ কি বা কয় তোৰ মাৰ নাম কি ছাৰ মোৰ মাৰ নামটো হৈছে হ'ব দে তই আৰু ক'বা তোৰ মাৰ নামটো মই জানলোৱে যে নিশ্চয় জৰিয়তে এগিম হ'ব ছাৰ কেনেকৈ গম পালি কেনে গম পালি শুন তোৰ নাম যদি এতিয়া এগিম দেউতাৰ নাম তাতে এগিম তোৰ মাৰ নাম জৰিয়তে এগিমে হ'ব সেইকাৰণে কৈছোঁ नहीं जाता तड़प ही ऐसी है ना नहीं सुखी ৰাজু তুমিও কোৱাচোন MBBS মানে কি ছাৰ মাক বাপেকৰ বেকাৰ সন্তান वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को তয়ে কচোন হস্পিটেল কি বা কাক কয় পৃথিৱীৰ পৰা স্বৰ্গলৈ যোৱা ৰাজপথটোত য'ত ত'ত প্লাজন থাকে তাকে হস্পিটেল কোৱা হয়